অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আজি ইডি কেছত এৰেষ্ট কৰাটো এটা ভাৰতীয় গণতন্ত্ৰৰ বাবে খুব বেয়া দিন। আজি এটা খুব ক'লা দিন, যেতিয়া ইলেক্টৰেল বণ্ডৰ বস্তুখিনি ফাদিল হোৱাৰ লগে লগে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ইডি এৰেষ্ট কৰিছে। তেওঁক অলৰেডি 8বাৰ চমন দিয়া হৈছিলে। তাৰপিছত বহু ধৰণে পৰিকল্পনা কৰি তেখেতক এৰেষ্ট কৰিছে। ভাৰতবৰ্ষত কিমান চিফ মিনিষ্টাৰৰ এগেইনষ্টত কিমান কেছ আছে কোনো বিচাৰ নাই কৰা। তেখেতক এটা ভুৱা গোচৰত আজি এৰেষ্ট কৰাটো ভাৰতীয় গণতন্ত্ৰত এটা আঘাত, আৰু এই আঘাতটো ৰাইজে এইবাৰ ইলেকশ্যনৰ বতৰত এনেকুৱা ধৰণৰ ফেচিষ্ট পাৰ্টিক গণতন্ত্ৰৰ শাসনৰ পৰা আঁতৰাবৰ বাবে ৰেডি হ'বৰ সময় হৈছে। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আজি ইডি কেছত এৰেষ্ট কৰাটো এটা ভাৰতীয় গণতন্ত্ৰৰ বাবে খুব বেয়া দিন। আজি এটা খুব ক'লা দিন, যেতিয়া ইলেক্টৰেল বণ্ডৰ বস্তুখিনি ফাদিল হোৱাৰ লগে লগে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ইডি এৰেষ্ট কৰিছে। তেওঁক অলৰেডি 8বাৰ চমন দিয়া হৈছিলে। তাৰপিছত বহু ধৰণে পৰিকল্পনা কৰি তেখেতক এৰেষ্ট কৰিছে। ভাৰতবৰ্ষত কিমান চিফ মিনিষ্টাৰৰ এগেইনষ্টত কিমান কেছ আছে কোনো বিচাৰ নাই কৰা। তেখেতক এটা ভুৱা গোচৰত আজি এৰেষ্ট কৰাটো ভাৰতীয় গণতন্ত্ৰত এটা আঘাত, আৰু এই আঘাতটো ৰাইজে এইবাৰ ইলেকশ্যনৰ বতৰত এনেকুৱা ধৰণৰ ফেচিষ্ট পাৰ্টিক গণতন্ত্ৰৰ শাসনৰ পৰা আঁতৰাবৰ বাবে ৰেডি হ'বৰ সময় হৈছে। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আজি ইডি কেছত এৰেষ্ট কৰাটো এটা ভাৰতীয় গণতন্ত্ৰৰ বাবে খুব বেয়া দিন। আজি এটা খুব ক'লা দিন, যেতিয়া ইলেক্টৰেল বণ্ডৰ বস্তুখিনি ফাদিল হোৱাৰ লগে লগে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ইডি এৰেষ্ট কৰিছে। তেওঁক অলৰেডি 8বাৰ চমন দিয়া হৈছিলে। তাৰপিছত বহু ধৰণে পৰিকল্পনা কৰি তেখেতক এৰেষ্ট কৰিছে। ভাৰতবৰ্ষত কিমান চিফ মিনিষ্টাৰৰ এগেইনষ্টত কিমান কেছ আছে কোনো বিচাৰ নাই কৰা। তেখেতক এটা ভুৱা গোচৰত আজি এৰেষ্ট কৰাটো ভাৰতীয় গণতন্ত্ৰত এটা আঘাত, আৰু এই আঘাতটো ৰাইজে এইবাৰ ইলেকশ্যনৰ বতৰত এনেকুৱা ধৰণৰ ফেচিষ্ট পাৰ্টিক গণতন্ত্ৰৰ শাসনৰ পৰা আঁতৰাবৰ বাবে ৰেডি হ'বৰ সময় হৈছে। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক আজি ইডি কেছত এৰেষ্ট কৰাটো এটা ভাৰতীয় গণতন্ত্ৰৰ বাবে খুব বেয়া দিন। আজি এটা খুব ক'লা দিন, যেতিয়া ইলেক্টৰেল বণ্ডৰ বস্তুখিনি ফাদিল হোৱাৰ লগে লগে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক ইডি এৰেষ্ট কৰিছে। তেওঁক অলৰেডি 8বাৰ চমন দিয়া হৈছিলে। তাৰপিছত বহু ধৰণে পৰিকল্পনা কৰি তেখেতক এৰেষ্ট কৰিছে। ভাৰতবৰ্ষত কিমান চিফ মিনিষ্টাৰৰ এগেইনষ্টত কিমান কেছ আছে কোনো বিচাৰ নাই কৰা। তেখেতক এটা ভুৱা গোচৰত আজি এৰেষ্ট কৰাটো ভাৰতীয় গণতন্ত্ৰত এটা আঘাত, আৰু এই আঘাতটো ৰাইজে এইবাৰ ইলেকশ্যনৰ বতৰত এনেকুৱা ধৰণৰ ফেচিষ্ট পাৰ্টিক গণতন্ত্ৰৰ শাসনৰ পৰা আঁতৰাবৰ বাবে ৰেডি হ'বৰ সময় হৈছে।